অসমত বসবাস কৰা হিন্দু বাঙালী লোকসকলৰ সুৰক্ষাৰ লগতে ডি ভোটাৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ আলিশিঙাত বাঙালী পৰিষদ অসমৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। উল্লেখ্য যে অসমত বসবাস কৰা হিন্দু বাঙালী লোকসকলৰ বিভিন্ন সমস্যাৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ সংগঠনটোৰ। সেয়েহে আজি প্ৰতিবাদী সভা আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ সংগঠনটোৰ নেতাকৰ্মীসকল আজিৰ উক্ত প্ৰতিবাদী সভাত বাঙালী পৰিষদ অসমৰ শোণিতপুৰ জিলাৰ সভাপতি শতদল চৌধুৰী, কাৰ্যকৰী সভাপতি বন্তুষ মিত্ৰ, সাধাৰণ সম্পাদক জীৱন পাল, সহকাৰী সম্পাদক দীপক দাস, কোষাধ্যক্ষ পাৰ্থ চৰকাৰ, সংগঠনটোৰ ঢেকিয়াজুলি নগৰ আঞ্চলিক সমিতিৰ সম্পাদক বিজয় চৰকাৰ, আলিশিঙা আঞ্চলিক সমিতিৰ সভাপতি হৰিমোহন পালৰ উপৰিও কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। প্ৰতিবাদী সভাৰ পিছতে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ আহ্বান বাঙালী পৰিষদ অসমৰ শোণিতপুৰ জিলাৰ সভাপতি শতদল চৌধুৰীৰ লগতে কাৰ্যকৰী সভাপতি বন্তুষ মিত্ৰই। আমি বিশেষকৈ ডি ভোটাৰ সমস্যাটো লৈ পেলাই ক'ব বিচাৰিছোঁ। অসমত আজিলৈকে যিমান দলৰ চৰকাৰে আহিছে, কংগ্ৰেছেই হওক, অসম গণ পৰিষদেই হওক বা বিজেপি দলৰ চৰকাৰেই হওক, আমাৰ এই ডি ভোটাৰ সমস্যাটো আজিলৈকে কোনেও সমাধান কৰিব বিচৰা নাই। বিজেপি দলে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ হিন্দু বাঙালী লোকসকলক ডি ভোটাৰ সমস্যাটো সমাধান কৰিব স্থায়ীভাৱে, কিন্তু আজিলৈকে কোনো সমাধানৰ ৰাস্তা আমি দেখা নাই। আমাৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইদিন ধৰি যি কথা কৈ আছে, আমাৰ বহুত সন্দেহ হৈ আছে যে তেওঁ কি কৰিব আমাৰ সমস্যাটো লৈ পেলাই। মানে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কথা কৈ আহিছে, সেই লৈ আমাৰ সন্দেহ হৈছে। বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে আমাৰ এই সমস্যাটো অতি সোনকালে সমাধান কৰিব লাগে, নহ'লে 26ৰ নিৰ্বাচনত আমি বিকল্প ব্যৱস্থা কৰিবলৈ আমি বাধ্য হ'ম। নমস্কাৰ। বিভিন্ন সাংবাদিকসকল, সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল, আপোনালোকৰ মাধ্যমত আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে অসমত থকা হিন্দু বাঙালী যিসমূহ ডি ভোটাৰ সমস্যা আছে, অনতিপলমে চৰকাৰে সেই সমস্যাসমূহ দূৰ কৰিব লাগে আৰু ভৱিষ্যতে যাতে ডি ভোটাৰৰ সমস্যা লৈ হিন্দু বাঙালীসকলৰ হাৰাশাস্তি নহয়, তাৰ বাবে উপযুক্ত ব্যৱস্থা হাতত ল'ব লাগে।